আমগুৰিৰ পেকমনীয়া গাঁৱত খেলপথাৰত আৰ্ট ফিলিঙৰ নামত ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। আমগুৰি খনামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং ৱাৰ্ডৰ পেকমনীয়া গাঁৱত MGNৰেগা আঁচনিৰ জৰিয়তে এখন খেলপথাৰত আৰ্ট ফিলিঙৰ কামৰ ঠিকা লাভ কৰিছিল গগৈ উপাধিৰ এগৰাকী মহিলাই। পৰিতাপৰ বিষয় যে ঠিকাদাৰগৰাকীয়ে গগৈয়ে এই কামটো আজি পৰ্যন্ত সম্পূৰ্ণ নকৰি কামৰ আবণ্টিত ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। এই সন্দৰ্ভত জিলা আয়ুক্তৰ জৰিয়তে এক উচিত তদন্ত বিচাৰিছে স্থানীয় ৰাইজে। গাঁওখনৰ এই খেলপথাৰখনতে বিভিন্ন খেল খেলাৰ লগতে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে। খেলপথাৰখন অনুপযোগী হোৱাৰ ফলত MGNৰেগা আঁচনিৰ জৰিয়তে আৰ্ট ফিলিং কৰি এখন সুন্দৰ খেলপথাৰ গঢ়ি তোলাৰ বিপৰীতে নিজ খেয়ালখুচি মতে লুণ্ঠন চলাই চৰকাৰী ধন খৰচ কৰাত নামি পৰিল ঠিকাদাৰগৰাকী। আমগুৰিৰ পৰা ৰেবত দত্তৰ ৰিপৰ্ট, খবৰ 24x7 অসম। খনামুখ পঞ্চায়তৰ অন্তৰ্গত পেকমনীয়া গাঁৱৰ ১ নং ৱাৰ্ডত আমাৰ যিটো এনেগা কাম আহিছিলে, এনেগা কামটো সাবিত্ৰী গগৈ বুলি এগৰাকী মানুহে কামটো কৰিছিলে, মাটি পেলাইছিলে। মোক পঞ্চায়তৰ ১ নং ৱাৰ্ডত পেকমনীয়া উদয়ন যুৱ সংঘৰ যিটো এনেগা কাম আহিছিলে, সাবিত্ৰী গগৈ বুলি এগৰাকী মানুহে কামটো কৰিছিলে। আমি ইয়াত ৰাইজে ধৰিছোঁ যে ইয়াত মাটিটো ইমান পইচা আহিছে, এই পইচাটোৰ মূল্যত মাটিটো পৰিব লাগিছিলে, মাটিটো নপৰিলে। তেওঁ মাটি পেলামকৈ বাৰিষা আহিলে। এতিয়ালৈকে আমাৰ ইয়াত বিহু কৰ্মশালা হৈ আছে। এখন গাঁৱৰ বিহু কৰ্মশালা হওঁতে তেওঁক আমি ইমান ৰিকুৱেষ্ট কৰিছোঁ, যেই কৈছে যে তেওঁ মাটি পেলাম কৈ আছে। মাটি পেলামকৈ আজিলৈকে পেলাবই পৰা নাই। মাটি ফিল্ডখনো সমান নকৰিলে, গোটেই গাঁত এতিয়া আপুনি দেখিছে গোটেইখন গাঁত। আৰু এনেকৈ পঞ্চায়তৰ ইমান দুৰ্নীতি হৈ থাকিলে কিনো দুৰ্নীতি চৰকাৰখন হ'লগৈ, দুৰ্নীতিমুক্ত চৰকাৰখন হ'লগৈ। পঞ্চায়তৰ অন্তৰ্গত পেকমনীয়া গাঁও ১ নং ৱাৰ্ডৰ যিটো এনেগা কাম আহিছিলে 3,57,800 টকা, 870 টকা নে 72 টকা, 78 টকা। আৰু এই যি কাম কৰিলে মানে কামৰ একো হেৰি নাই, সোমোৱা নাই। আৰু আপোনাৰ গোটেই মাটি যিমান পেলাব লাগিছিলে সিমান মাটি নেপেলালে। গোটেই গাঁত গোট হৈ আছে। আমাৰ পেকমনীয়া গাঁৱত এতিয়া বিহু কৰ্মশালা হৈ আছে। আমি তেওঁক ক'লোঁ যে মাটিটো আমাৰ ইয়াত পেলাব লাগিছিলে, মাটিটো পেলাবলৈ পঞ্চায়ততো আমি কৈছোঁগৈ, কিন্তু কোনো মানে ব্যৱস্থা নকৰিলে। তেওঁ পেলামে কৈ থাকিলে। কিন্তু বাৰিষা আহিলে মাটি পেলাব কেতিয়া? পইচা উলিয়াই তাই খাই জনি মাৰিছে। গতিকেলৈ আমি চেনেলৰ যোগে কিবা ব্যৱস্থা এটা ল'ব বুলি আমি আশা কৰিলোঁ। বৈহাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত খনামুখ গাঁও পঞ্চায়তৰ পেকমনীয়া গাঁৱৰ উদয়ন যুৱ সংঘৰ এখন ফিল্ড উঠিবৰ কাৰণে আমাৰ পইচা আহিছিল 3,57,870 টকা। তাৰে কামক যিগৰাকী ঠিকাদাৰে কামটো কৰিছিলে, কামটো কৰাত অলপ হেমাহি হোৱাত আমি আজি পেকমনীয়া গাঁৱৰ সকলো যুৱক ওলাই আহিছোঁ। তো এতিয়া আমাৰ বহাগৰ বিহুৰ সময়ত এতিয়া বিহু কৰ্মশালা এইখন ফিল্ডতে আমাৰ উদযাপন কৰা হয়, বা যিকোনো আনুষ্ঠানিক কামবিলাক এখন ফিল্ডতে মানে চলাই যোৱা হয়। সেইবাবে কামটো মানে এতিয়া বৰষুণ দিয়াৰ আগতে কৰাহেঁতেন আমাৰ সুবিধা হ'লহেঁতেন, আৰু এতিয়ালৈকে কৰা নাই। সেইটো কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ যে সোনকালে আমাৰ কামটো শেষ কৰি দিয়ে। আৰু এতিয়ালৈকে বৰ্তমান যিটো হাৰত কাম হ'ব লাগিছিলে কাম হোৱা নাই। ২ নম্বৰতে আপোনাৰ যিমানটো পইচা আহিছে সিমানটো পইচাত মাটি পৰা নাই। তাৰ কাৰণে আমাৰ গাঁৱৰ সকলো আনুষ্ঠানিক কামবিলাকৰ কাৰণে অলপ দিগদাৰ হৈছে। সেইটো কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ যে এই বস্তুটো সোনকালে আমাক মানে সুবিধা লাগে। আৰু যদি আপোনালোকৰ চেনেলৰ জৰিয়তে জনোৱাৰ পিছতো এতিয়া যদি নকৰে, তেতিয়াহ'লে আমি আইনী ব্যৱস্থা বা কিবা ল'বলৈ পূৰা মানে সাজু আছোঁ।